হাই ফ্ৰেণ্ড, আপোনালোকৰ নিশ্চয় ভালেই। মই ডিকু শৰ্মা, মোৰ ইউটিউব চেনেলত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। লাষ্ট ভিডিঅ'টোত আপোনালোকে মোক লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ভালদৰে সহায় জনালে আৰু উৎসাহিত কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ। তো এইবাৰ আকৌ এটা নতুন কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এইটোও ভালদৰে সঁহাৰি ল'ব। তো আহক কাহিনীটো আমি চাই লওঁ, আৰু কাহিনীটো চোৱাৰ আগতে আপোনালোকক মই নামটো কৈ দিওঁ। কাহিনীটোৰ নাম মই এনেদৰে ৰাখিছোঁ, চ' চৰি মম। আহকচোন কাহিনীত কি আছে চাই লওঁ। হেল্ল' বেবী, ভাত খালা? নাই খোৱা? ইমান দেৰি এতিয়ালৈ খোৱাই নাই ভাত? বেবী, ডাইটিং ইজ নট গুড ফৰ ইয়ৰ হেল্থ। খোৱা। তুমি নাখালে কিন্তু ময়ো নাখাওঁ দেই। কিয়? তুমি নাখালে কিন্তু ময়ো নাখাওঁ দেই, আগতে কৈ দিলো। যোৱা মই খাই আছো। মা, ভাত দিয়া। মোৰ ফালে এনেকে চাই কি ভাবিছো মায়ে আজি? বাবু, তইতো মোক আজিলৈকে এবাৰো সোধা নাই, মা তুমি ভাত খাইছা? তোক সৰুৰে পৰা মই কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো। তই যেতিয়া স্কুললৈ গৈছিলি তেতিয়া তোক মই ৰখি আছিলো, কেতিয়া আহিবি আৰু কেতিয়া ভাত খাম। তই মোক আজিলৈকে এবাৰো নুসুধিলি। দুদিন হ'ল লগ পাবলৈ ছোৱালীজনী, সেই ছোৱালীজনীক তই ভাত খাইছে নে খোৱা নাই, তাই কি কৰি আছে, সকলোখিনি খবৰ ৰাখা সদায়। মোকতো তই আজিলৈকে নুসুধিলি এদিনো। Sorry mom, please sorry mom. এতিয়াতো সুধ, খাইছ নে খোৱা নাই? ভাত খালা মা? চালা কুকুৰ, তোৰ মাজনীয়ে খাইছে নে খোৱা নাই সেইটো খবৰ নাই, লোকৰ ছোৱালীজনীয়ে খাইছে নে খোৱা নাই সেইটো ঠিকেই খবৰ ৰাখিছা। আজি তোৰ কাৰণে মই ইণ্টাৰভিউ যে দিছিলে তাৰ বাবে যে লঘোণ আছো সেইটো খবৰ নাই। বেটা চালা, মৰি যা, তোৰ লৰাই নালাগে মোক, মৰি যা। খা, অতি পেলাই গাখীৰ ওলাই বোৱাৰী এনে কুকুৰ